হয় হয় আমি আজি সঁচাকৈ শ্ৰী অনন্ত সত্ৰৰ ৩০০ বছৰীয়া পালনামত নিজকে সম্পৃক্ত কৰিবলৈ পাই অত্যন্ত গৌৰৱবোধ কৰিছোঁ, কৃতাৰ্থ মানিছোঁ। আমাৰ জীৱনৰ অবিচ্ছেদ্য সম্পদেই হৈছে নাম। নাদেন বিনা জ্ঞানম নাদেন বিনা শিৱম নাদৰূপম পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। এই নাদ শব্দ ব্ৰহ্মৰ ব্যতিৰেকে মানুহৰ জ্ঞান উদয় হ'ব নোৱাৰে, জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে। এই নামৰ অবিহনে মানুহৰ মংগল সূচিত হ'ব নোৱাৰে, যিহেতু শিৱ শব্দ অৰ্থ মংগল। আৰু এই নাদ কি? নাদৰূপম পৰম জ্যোতি। এই নাদ শব্দ ব্ৰহ্মই পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। সেই নাদ শব্দ ব্ৰহ্মই স্বয়ং হৰি। সেই নামীৰ মাজত অৰ্থাৎ হৰি আৰু নামৰ মাজত পাৰ্থক্য নাই। য'তে নাম থাকে তাতে হৰি থাকে। আমাৰ অসমৰ সমাজ জীৱনত যি নামৰ পৰম্পৰা আছে তাৰ ভিতৰত পালনাম অত্যন্ত সন্মোহনী নাম। আৰু যি নাম চাবলৈ গ'লে কোনো বৰ্ণাঢ্য পৰিৱেশত অনুষ্ঠিত নোহোৱাকৈ সকলোৰে হৃদয় স্পৰ্শ কৰিব পাৰে। জ্যোতি পেলাই পেলাই যি নাম গায় সেই নামৰ তাৎপৰ্য আছে। আৰু নাম বিশেষকৈ নৱদা ভক্তিৰ মাজৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণ ভক্তিৰ সমাহাৰ। কাৰণ নাম গাইছে কীৰ্তন, শুনিছে শ্ৰৱণ। এই যে জ্যোতি পেলাইছে সেইটোৱে স্মৰণ। এইটো তামোল খাবলৈ কোৱা নাই, কথা পাতিবলৈ কোৱা নাই, সেইখিনি সময় যে ৰৈ দিছে সেইটো স্মৰণ। গতিকে এই তিনিটা ভক্তিৰ সমাহাৰ হৈছে পালনাম। আৰু এই পালনামত আমি ভাষণত কৈছোঁ কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়, হাত চাপৰি ব্যৱহাৰ কৰা নহয়, যিটো আমাৰ নিবিড় প্ৰসংগৰ অন্তৰ্ভুক্ত। আৰু এই নিবিড় চিত্ৰেৰে গোৱা নামে সকলোকে হৃদয় স্পৰ্শ কৰিব পাৰে। আৰু আমাৰ জনজীৱনৰ যিটো লক্ষ্যৰ উদ্দেশ্য সেই নামে আমাক পথৰ সন্ধান দিব পাৰে। শ্ৰী অনন্ত সত্ৰই এই ৩০০ বছৰ ধৰি এই পালনামৰ মাহাত্ম্যৰে যি অনুষ্ঠান এনেকে সম্পাদিত কৰি আহিছে আৰু ৩০০ বছৰীয়া উৎসৱ উদযাপিত কৰিছে, আমি ভাবোঁ সমাজ জীৱনত ইয়াৰ প্ৰভাৱ পৰিব। আৰু এই অঞ্চলৰ লোকসকল যে আধ্যাত্মিক ভাৱাপন্ন এই ৩০০ বছৰ অনুষ্ঠানটোৱে সেই কথা প্ৰমাণ কৰিছে। আমি ভাবোঁ তেওঁলোক আৰু দৃঢ়মনা হওক, তাকে গোবিন্দ চৰণত প্ৰাৰ্থনা জনাওঁ। হয় হয় আমি আজি সঁচাকৈ শ্ৰী অনন্ত সত্ৰৰ ৩০০ বছৰীয়া পালনামত নিজকে সম্পৃক্ত কৰিবলৈ পাই অত্যন্ত গৌৰৱবোধ কৰিছোঁ, কৃতাৰ্থ মানিছোঁ। আমাৰ জীৱনৰ অবিচ্ছেদ্য সম্পদেই হৈছে নাম। নাদেন বিনা জ্ঞানম নাদেন বিনা শিৱম নাদৰূপম পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। এই নাদ শব্দ ব্ৰহ্মৰ ব্যতিৰেকে মানুহৰ জ্ঞান উদয় হ'ব নোৱাৰে, জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে। এই নামৰ অবিহনে মানুহৰ মংগল সূচিত হ'ব নোৱাৰে, যিহেতু শিৱ শব্দ অৰ্থ মংগল। আৰু এই নাদ কি? নাদৰূপম পৰম জ্যোতি। এই নাদ শব্দ ব্ৰহ্মই পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। সেই নাদ শব্দ ব্ৰহ্মই স্বয়ং হৰি। সেই নামীৰ মাজত অৰ্থাৎ হৰি আৰু নামৰ মাজত পাৰ্থক্য নাই। য'তে নাম থাকে তাতে হৰি থাকে। আমাৰ অসমৰ সমাজ জীৱনত যি নামৰ পৰম্পৰা আছে তাৰ ভিতৰত পালনাম অত্যন্ত সন্মোহনী নাম। আৰু যি নাম চাবলৈ গ'লে কোনো বৰ্ণাঢ্য পৰিৱেশত অনুষ্ঠিত নোহোৱাকৈ সকলোৰে হৃদয় স্পৰ্শ কৰিব পাৰে। জ্যোতি পেলাই পেলাই যি নাম গায় সেই নামৰ তাৎপৰ্য আছে। আৰু নাম বিশেষকৈ নৱদা ভক্তিৰ মাজৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণ ভক্তিৰ সমাহাৰ। কাৰণ নাম গাইছে কীৰ্তন, শুনিছে শ্ৰৱণ। এই যে জ্যোতি পেলাইছে সেইটোৱে স্মৰণ। এইটো তামোল খাবলৈ কোৱা নাই, কথা পাতিবলৈ কোৱা নাই, সেইখিনি সময় যে ৰৈ দিছে সেইটো স্মৰণ। গতিকে এই তিনিটা ভক্তিৰ সমাহাৰ হৈছে পালনাম। আৰু এই পালনামত আমি ভাষণত কৈছোঁ কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়, হাত চাপৰি ব্যৱহাৰ কৰা নহয়, যিটো আমাৰ নিবিড় প্ৰসংগৰ অন্তৰ্ভুক্ত। আৰু এই নিবিড় চিত্ৰেৰে গোৱা নামে সকলোকে হৃদয় স্পৰ্শ কৰিব পাৰে। আৰু আমাৰ জনজীৱনৰ যিটো লক্ষ্যৰ উদ্দেশ্য সেই নামে আমাক পথৰ সন্ধান দিব পাৰে। শ্ৰী অনন্ত সত্ৰই এই ৩০০ বছৰ ধৰি এই পালনামৰ মাহাত্ম্যৰে যি অনুষ্ঠান এনেকে সম্পাদিত কৰি আহিছে আৰু ৩০০ বছৰীয়া উৎসৱ উদযাপিত কৰিছে, আমি ভাবোঁ সমাজ জীৱনত ইয়াৰ প্ৰভাৱ পৰিব। আৰু এই অঞ্চলৰ লোকসকল যে আধ্যাত্মিক ভাৱাপন্ন এই ৩০০ বছৰ অনুষ্ঠানটোৱে সেই কথা প্ৰমাণ কৰিছে। আমি ভাবোঁ তেওঁলোক আৰু দৃঢ়মনা হওক, তাকে গোবিন্দ চৰণত প্ৰাৰ্থনা জনাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।